পাগল নেকি এই 4টা বজাতে মই কেলেই ফোন কৰি যাব কিবা কিবা হ'ল নেকি নুশুনে মই ইমান ধুনীয়াকৈ শুইছিলোঁ তই মোৰ টোপনিটো হেৰি কৰি দিলে দেই কি হ'ল কহ কি ইমান এনেকুৱা বিগ ব্ৰেকিং নিউজ আনিছ হা কি এনেকুৱা কি বিগ ব্ৰেকিং নিউজ হা স্কুল খুলিলে আৰু 17 তাৰিখৰ পৰীক্ষা আজি কি তাৰিখ আজি 6 তাৰিখ 17 তাৰিখৰ পৰা পৰীক্ষা মাই গড চেছ মই এটা লেচন মই এটা প্ৰশ্ন মুখস্থ নাই কৰা চেছ এইবাৰ যে আৰু শেষে দিলে গম পোৱা নাই এই কৰোণাৰ দুপৰ মানে একদম চব বৰবাদ হৈ গ'ল বৰবাদ কি কৰিব এতিয়া কচোন পঢ়িবলৈ গ'লেও মানে আজিকালি পঢ়িবলৈ একদম কৈছোঁ নহয় এক চিকুট মন নাযায় একদম পঢ়িবলৈ মনেই নোযোৱা হৈ থাকিলে পঢ়াৰ ওচৰত বহিবিকেইজন চাই একদম হোৱাটছএপৰ ষ্টেটাছকেইটা ফেচবুকৰ মেছেজকেইটা আৰু সেই ইনষ্টাগ্ৰামৰ ৰিলকেইটা সেইকেইটাই মনত আহে কি কৰিব এতিয়া বাৰু হ'ব দে কিবা এটা কৰিব লাগিব উপায়টো নাই ন পঢ়িব লাগিব হ'ব দে আজিৰ পৰা পঢ়িম দেই আজিৰ পৰা পঢ়িম হ'ব বাই চেছ এইবাৰতো পৰীক্ষা ফেইল হ'লে নহয় মায়েতো মোক এবাৰ খুৱাব আৰু ভাত খাওঁ মই এবাৰ মোবাইলো ভাঙি থাকিব তোমাক নাপালে যে মোৰ কি হ'ব পঢ়িবা প্ৰভু তই যাতে মোলৈ চকু মেলি চোৱা দেই হে ভগৱান আজিৰ পৰা পঢ়িম একদম মোক কৈছে নহয় পৰীক্ষাত একদম 100 ভিতৰত 100 পাই দিম নহয় ভগৱান তুমি প্ৰভু প্লিজ মানে যি এবাৰ পঢ়িলে যাতে একদম মোক কৃষ্ণ তাৰ আগতে 5 মিনিট এটা মোবাইলটো চাই লওঁ চবেই পঢ়িছোঁ বুলি হোৱাটছএপত মেছেজ দিছে অঁ ষ্টেটাছ দিছে কি মই নিদিম মই দিম পঢ়িছোঁ বুলি চবেই ষ্টেটাছ দিব পঢ়িছোঁ বুলি আকৌ মই নিদিম সিহঁতক কেনেকুৱা মই দিম ধুনীয়াকৈ ফটো এটা মাৰিলোঁ এতিয়া কি বুলি দিম #I am reading ৰাইট বৰ বেছি কাইলৈ পঢ়িম আজি পঢ়িব নাপায় আজি শনিবাৰ হয় নাই আজি পঢ়িব নাপায় হ'লতো বঢ়িয়া আৰুচোন পৰীক্ষালৈ 2 দিনহে বাকী আছে একো পঢ়া হোৱা নাই মই যি পঢ়িম বুলি মোচনত আছিলোঁ নহয় চববিলাক উৰি গ'ল আৰু 3 দিন আছে এই 3 দিনতে একদম মানে কৈছোঁ নহয় একদম মানে কিতাপ ফালি দিব লাগিব পঢ়ি বুজিছা নাই হ'ব দে তই পঢ় মই পঢ়োঁ দেই বাই হ'ব দে বাই কি I shall go to the school. I will come here. You will come here. They will be just like nicotine, heroin, morphine. Suddenly I'm a fit. You all I need. It's you. Pakla bhai. ভৱিষ্যতে কোনো এটা কাম নিশ্চিতভাৱে সম্পূৰ্ণ হ'ব বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় চিৰিংকৈ লাগিলে বুকুতেহে জুই চাগে তই আছিলি কলিজাতে হৈ চাই তোলৈ চা কি কৰি আছো পাগলা নেকি ভাই ৰ'বা না
এক এক নম্বৰ কটো ক কেলে এক নম্বৰ কটো অঁ শিৱাজী কৰ ৰজা আছিলে জলদিছে ক শুনাই নাই মই জলদিছে ক বানানটো নকলি যে বানান একো এনেই লিখিম নেকি কিবা ক অঁ